Good evening, friends. English vocabulary, antonym and synonyms লৈ মই আকৌ আজি আহি আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আগন্তুক এডিআৰই, আসাম পুলিচ, ডিএমই, এছআই সকলোবিলাক পৰীক্ষাত আহিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট জৰুৰী ভকেবুলাৰী আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ। তাৰে প্ৰথমটো ৱৰ্ড হৈছে এব্ৰগেট। এব্ৰগেটৰ চিননিম হৈছে ৰেপুডিয়েট। চিননিম অৰ্থাৎ চিমিলাৰ ৱৰ্ডছ, মানে সমানাৰ্থক শব্দ ৰেপিউডিয়েট বা ৰিভোক বা ৰিপেল, যিটো আমি নাকচ কৰোঁ। নাকচ কৰাটোক এব্ৰগেট বুলি কয়। নাকচ কৰাটোক এব্ৰগেট বুলি কয়। এণ্টনিম হৈছে যিটো আমি একচেপ্ট কৰোঁ। একচেপ্টেঞ্চ ইয়াৰ এটা এণ্টনিমাছ ৱৰ্ড হ'ব। ইণ্ট্ৰডিউচ বা চিনাক্তকৰণ কৰা, ইনষ্টিটিউট, এইকেইটা হৈছে এণ্টনিমাছ ৱৰ্ড। যেনে ফৰ এক্সাম্পল, দ্য মেৰিজ প্ৰপ'জেল ৱাজ এব্ৰগেটেড, মানে বিয়াৰ প্ৰস্তাৱটো নাকচ কৰা হ'ল। দ্য পাব্লিক এব্ৰগেটেড দ্য ল, পাব্লিকে আইন মানি নল'লে। এব্ৰগেটেড অৰ্থাৎ মানি নোলোৱা। ৰিপেল বা ৰেপিউডিয়েট বা ৰিভোক ইয়াৰে চিননিমাছ ৱৰ্ড। আৰু এণ্টনিম হৈছে ইনষ্টিটিউট বা ইণ্ট্ৰডিউচ বা একচেপ্টেঞ্চ। তো আজি আমাৰ শ্বৰ্ট ভিডিঅ'টোত আমি এটা নতুন শব্দ শিকিবলৈ পালোঁ। সেই শব্দটো হ'ল এব্ৰগেট। থেংক ইউ। নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক মই নতুন ৱৰ্ড এটা লৈ আহিম, যিটোৱে নেকি আপোনালোকক ভকেবুলাৰী ছেশ্যনটো বহুত ইম্পৰ্টেণ্ট আৰু আপোনালোকে ভাল পাব। যদি আপোনালোকৰ ভাল লাগিছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব। থেংক ইউ।